নগাঁৱৰ সামগুৰিত থাইলেণ্ড মাগুৰ মাছ জব্দ। ৰাজ্যত বৰ্তমানেও নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছৰ চোৰাং বেহা অব্যাহত। নগাঁৱৰ সামগুৰি আৰক্ষীয়ে জব্দ কৰিলে থাইলেণ্ড মাগুৰ মাছসহ এখন গাড়ী। চৰকাৰে 2005তেই থাইলেণ্ড মাগুৰ মাছ নিষিদ্ধ কৰিলে যদিও 20 বছৰ ধৰি চলি আছে নিষিদ্ধ মাছবিধৰ চোৰাং বেপাৰ। নগাঁৱৰ সামগুৰিৰ গটঙাৰ পৰা লখিমপুৰ হৈ সৰবৰাহ কৰাৰ সময়তেই গাড়ীসহ মাছখিনি আৰক্ষীয়ে জব্দ কৰে আমনিত। 200 কেজি থাইলেণ্ড মাগুৰ মাছ সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল চক্ৰটোৱে। জৈৱ বৈচিত্ৰ্যৰ শত্ৰু এই মাছ খালে শৰীৰত বিষাক্ত পদাৰ্থ জমা হয়, যি কেঞ্চাৰ, কিডনী ৰোগ আৰু ছালৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। নগাঁৱৰ সামগুৰি ৰাজচক্ৰ বিষয়া, মীন বিভাগৰ বিষয়া আৰু আৰক্ষী উপস্থিতিত জব্দকৃত নিষিদ্ধ মাছখিনি পুতি পেলাই পৰৱৰ্তী সময়ত এইটো আমাৰ গটঙা এই সামগুৰি গটঙা ক'ত নিব? এইটো লখিমপুৰত বেচিছে মোৰ দাদা তাতে। কিমান মাছ আছে ইয়াত আপোনাৰ 16,000 টকা মাছ আছে। 16,000 টকা। কিমান মাছ কিমান আছে? মাছ আপোনাৰ হাৱাই দিছে, এইটো ওজন চজন নাই, 1.5 কুইণ্টেল 1 কুইণ্টেল আছে কেজি মান। কি মাছ এইটো? এইটো মাগুৰ মাছ, থাইলেণ্ড মাগুৰ। থাইলেণ্ড মাগুৰ সৰবৰাহ কৰা যে মানা আছে, আপোনালোকে গম পায়? মই নাজানো দে দাদা, মই মাছটো মোৰে আপোনাৰ নিজৰ মাছ, আপুনি নিজে বেচিছে? ক'ত বেচিছে? মই এইটো লখিমপুৰত বেচিছো। এতিয়া কি হৈছে? এতিয়া ছাৰহঁতে লৈ আছে, এইটো বোলে বেয়া নাছে, তেলে মই নাজানো। এতিয়া লৈ আহিছে, মই ছাৰক কৈছো। এতিয়া সামগুৰি এতিয়া মাছটো ছাৰে ৰাখি দিব বোলে কৈছে, মোক মনা কৰিছে আৰু এয়া নুপুহিবা, বহুত দিগদাৰ। মই কৈছো হ'ব ছাৰ, এইটো মইতো নাজানো, তাহলে আজি গম পাইছো, ভালে হৈছে। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।